নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশ কিতাপখনৰ প্ৰথম অধ্যায় গছ-গছনিৰ কথা নামৰ পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰি দিবা। বলা এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো আছে উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা। উত্তৰ উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম হৈছে গা, গছ বা কাণ্ড, ডাল, পাত, ফুল, ফল আৰু শিপা। খ নম্বৰত আছে শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা। উত্তৰ শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম হ'ল গাজৰ, মূলা আৰু বিট। গ নম্বৰত আছে উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি? উত্তৰ উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হৈছে পাতত থকা পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ। ঘ নম্বৰত আছে বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা। উত্তৰ বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম হ'ল নয়নতৰা আৰু গোলাপ। ঙ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা। উত্তৰ গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হৈছে আম, লিচু আৰু কঁঠাল। তাৰপিছত আছে চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা। উত্তৰ চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ'ল ডালিম, কঁঠাল, মধুৰিআম আৰু কমলা। ইয়াৰ পিছত তোমালোকক খালী ঠাই পূৰ কৰা দিছে। প্ৰথমটো আছে উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। খ নম্বৰত লিচু, জলফাই আদিৰ এটা গুটি থাকে। গ নম্বৰ উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। ঘ নম্বৰ ফুলৰ পৰাই ফলৰ উৎপন্ন হয়। ঙ নম্বৰ ফুলৰ ৰং আৰু গন্ধে কীট পতংগক আকৰ্ষণ কৰে। এতিয়া আছে ৩ নম্বৰত শুদ্ধ উত্তৰটোত চিন দিয়া। প্ৰথমটো আছে উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড / অক্সিজেন গেছ আহৰণ কৰে। উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ। তাৰপিছত আছে শেৱালি, ৰজনীগন্ধা আদি দিনত / ৰাতি ফুলে। উত্তৰ হ'ব ৰাতি ফুলে। কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু শীত ঋতুত হোৱা ফল। উত্তৰ শীত ঋতুত হোৱা ফল। মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু / ডাঙৰ। উত্তৰটো হ'ব ডাঙৰ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। ধন্যবাদ।